বাক্সাৰ শালবাৰীত আমচু কৰ্মীৰ হত্যাৰ প্ৰতিবাদ শালবাৰীৰ কদমতলত মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে হুংকাৰ আমচুৰ সভাপতি ৰেজাল কৰিম চৰকাৰৰ উল্লেখ্য যে 16 নৱেম্বৰত দক্ষিণ কামৰূপ জিলাৰ চাম্পুপাৰা আঞ্চলিক আমচুৰ সাধাৰণ সম্পাদক লহিদ হুছেইনক দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানিখুচি হত্যা কৰিছে যাক লৈ আজি ৰাজ্যৰ আন প্ৰান্তৰ লগতে বাক্সাৰ কদতলা চকত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বাক্সা জিলা আমচুৱে প্ৰতিবাদী আমচু কৰ্মীসকলৰ হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ হত্যাকাৰীক শাস্তি দিয়ক আমচু কৰ্মীক হত্যা কৰা সহ্য কৰা নহ'ব অসম চৰকাৰ হাই হাই আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচীৰ অংশ লৈ আমচু সভাপতি ৰেজাল কৰিম চৰকাৰে হত্যাকাণ্ডৰ ঘটনাক গৰিহণা দি কামৰূপ জিলা আৰক্ষীক জগৰীয়া কৰে আৰক্ষীয়ে অপৰাধীৰ লগত মিতুৰালি কৰাৰ অভিযোগ তুলি শীঘ্ৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী তোলে সভাপতিগৰাকীয়ে যোৱা 16 তাৰিখে আমচু নেতাক কামৰূপ জিলাৰ গড়েমাৰী চাম্পুপাৰাৰ যে আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক অতি মানে বলিষ্ঠ ছাত্ৰ নেতা আছিলে আৰু খুব মেধাৱী ছাত্ৰ আছিলে সেই মেধাৱী ছাত্ৰ আৰু ছাত্ৰ নেতা লহিত হুছেইনক যি ধৰণে নিৰ্মমভাৱে হাজাৰ হাজাৰ মানুহৰ সন্মুখত চকা অস্ত্ৰৰে দুৰ্বৃত্তই আক্ৰমণ কৰি হত্যা কৰিলে এই কাণ্ডটোক আমি তেতিয়াৰ পৰা নিন্দা কৰি আছোঁ গৰিহণা দি আহিছোঁ আৰু অবিৰতভাৱে আন্দোলন কৰি আহিছিলোঁ যে চৰকাৰে দোষীসকলক কৰায়ত্ব কৰিব লাগে যিহেতু দোষীৰ নাম ইতিমধ্যে লহিত হুছেইনৰ পিতৃয়ে স্পষ্টভাৱে এজাহাৰত উল্লেখ কৰিছে কিন্তু আজিলৈকে এজন আসামী সাৰেণ্ডাৰ কৰাৰ বাদে বাকী যি 13-14জন আসামী আছে এতিয়ালৈকে সেই আসামীসকলক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ পৰা নাই অসম আৰক্ষী স্মাৰ্ট পুলিচ বুলি কয় অসম আৰক্ষী সদায় মানে খুব সষ্টম বুলি কয় কিন্তু আজিলৈকে কিয় অসম আৰক্ষীয়ে এই আসামীসকলক গ্ৰেপ্তাৰ কৰিব পৰা নাই এই কথাটো আমি বুজি পোৱা নাই আচলতে স্পষ্টভাৱে বুজা গৈছে যে অসম আৰক্ষীয়ে ৰাজনৈতিক হেঁচাত এই আসামীসকলক ৰক্ষণাবেক্ষণ দি আছে গতিকে আমি অসমৰ মুখ্যমন্ত্ৰীক আমি প্ৰত্যক্ষ হস্তক্ষেপ এই কাৰণে বিচাৰিছোঁ কাৰণ গৃহ বিভাগৰ দায়িত্ব আছে অসমৰ মুখ্যমন্ত্ৰী এজন ছাত্ৰ নেতাক এনেকুৱা ধৰণে নিৰ্মমভাৱে হত্যা কৰাৰ পিছত অসম আৰক্ষীয়ে কেনেকৈ আসলতে অপৰাধীসকলৰ লগত মিতিৰালি কৰিব পাৰে এইটোহে আসলতে আমাৰ দুখৰ বিষয় আৰু আমি কাৰ ওপৰত এতিয়া আস্থা ৰাখিম যে যি আৰক্ষীৰ ওপৰত আমি আস্থা ৰাখিম সেই আৰক্ষীয়ে অপৰাধীৰ লগত মিলি আছে আৰু এই কথাটো স্পষ্ট যে এই হত্যাকাণ্ডটো এটা ৰাজনৈতিক হত্যাকাণ্ড বুলি ৰাইজে সেই সময়ৰ পৰা অভিযোগ কৰি আহিছিলে আমিও অভিযোগ কৰিছোঁ কাৰণ সেই মঞ্চখনত প্ৰাক্তন বিধায়ক কমলা কলিতা আছিলে আৰু যিসকলে হত্যা কৰিছে সেইসকলে কমলা কলিতাৰ মানে হাৱাই বাই থকা গুণ্ডা বাহিনী গতিকে কমলা কলিতাৰ হেঁচাত আৰু অসম গণ পৰিষদৰ হেঁচাত হয়তোবা অসম চৰকাৰৰ আৰক্ষী বাহিনীয়ে আচলতে অপৰাধীসকলক কৰায়ত্ব কৰিব পৰা নাই গতিকে সেইকাৰণে আমি আজি এই মানৱ শৃংখলৰ জৰিয়তে সমগ্ৰ ৰাজ্যজুৰি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমি এই হত্যাকাণ্ড যেহেতু ৰাজনৈতিক হত্যাকাণ্ড গতিকে এই ঘটনাটোৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে এটা উচ্চস্তৰীয় তদন্তৰ দাবী উত্থাপন কৰিছোঁ দোষী যিসকল ব্যক্তি যিসকলৰ নাম ইতিমধ্যে এফআইআৰত দি আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি আইনৰ জৰিয়তে ফাঁচীকাঠত ওলমোৱাৰ দাবী আজি আমি অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত উত্থাপন কৰিছোঁ লহিত হুছেইনৰ পৰিয়াল ইতিমধ্যে নিৰাপত্তাহীনতাত ভুগিছে এই অপৰাধীসকলে বিভিন্ন প্ৰকাৰে এই লহিত হুছেইনৰ পৰিয়ালক ভাবুকি প্ৰদান কৰা হৈছে বুলি আমাৰ অভিযোগ আহিছে গতিকে সেই লহিত হুছেইনৰ পৰিয়ালক ন্যায় নিৰাপত্তা দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু অসম আৰক্ষীয়ে যি ধৰণে অপৰাধীৰ লগত মিতিৰালি কৰি আচলতে অপৰাধীক ৰক্ষণাবেক্ষণ দি আছে সেই অপৰাধীসকলক ৰক্ষণাবেক্ষণ দিয়া আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আজি আমি দাবী উত্থাপন কৰিছোঁ লগতে দুজনকৈ ব্যক্তি ইতিমধ্যে মানে এটা গড়েমাৰী কলেজৰ আৰু চাম্পুপাৰা হায়াৰ ছেকেণ্ডেৰীৰ মেনেজিং কমিটিৰ সভাপতি হৈ আছে এজন মাৰ্ডাৰ কেছৰ অপৰাধী কেনেকৈ এতিয়ালৈকে সেই মেনেজিং কমিটিৰ সভাপতি হৈ থাকিব পাৰে তাৰমানে ইয়াত সম্পূৰ্ণ ৰাজনৈতিক আশীৰ্বাদ পুষ্ট হৈ তেওঁলোকে এই কামবিলাক কৰি আছে যাৰ কাৰণে অপৰাধীয়ে এতিয়াও মুকলি আকাশৰ তলত ঘূৰি আছে এতিয়াও তেওঁলোকৰ ফোন অন হৈ আছে এতিয়াও তেওঁলোকৰ ফেচবুক অন হৈ আছে তাৰপিছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই বা তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই গতিকে আমি আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীক স্পষ্ট কৈছোঁ মুখ্যমন্ত্ৰীয়ে যদি প্ৰত্যক্ষ হস্তক্ষেপ কৰি আমাৰ দাবীসমূহ মানি নলয় তেনেহ'লে আমি আছিৰেই আমি আৰু অধিক ভয়াবহ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী স্পষ্টভাৱে গ্ৰহণ কৰিম কাৰণ আমি লহিত হুছেইনৰ মৃত্যুৰ অথলৈ যাবলৈ নিদিওঁ লহিত হুছেইনৰ এটবাল তেজৰ মূল্য আমি অথলৈ যাবলৈ নিদিওঁ যিকোনো মূল্যৰ বিনিময়ত লহিত হুছেইনৰ অপৰাধীসকলক গ্ৰেপ্তাৰ হ'ব লাগিব তেওঁলোকৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগিব আৰু ডক্টৰ কমলা কলিতাক আইনৰ আওতাত আনিব লাগিব কাৰণ সম্পূৰ্ণ অপৰাধীসকলক ৰক্ষণাবেক্ষণ দি আছে ডক্টৰ কমলা কলিতা প্ৰাক্তন বিধায়কজনে গতিকে ইয়াত ৰাজনৈতিকভাৱে যি ৰক্ষণাবেক্ষণৰ ব্যৱস্থা হৈছে এইটো অতি নিন্দনীয় আৰু গৰিহণাৰ যোগ্য এজন ছাত্ৰক এনেকুৱা নিৰ্মম হত্যা কৰাৰ পিছত ডক্টৰ কমলা কলিতাই কেনেকৈ অপৰাধীসকলক ৰক্ষণাবেক্ষণ দিয়ে আৰু আৰক্ষীয়ে কেনেকৈ কমলা কলিতাৰ ওচৰত আঁঠু লৈছে এইটোহে আচলতে দুৰ্ভাগ্যৰ বিষয় আৰু আমি কাৰ ওপৰত আস্থা কৰিম আমি অসম আৰক্ষীৰ ওপৰত আস্থা ৰাখিছিলোঁ যে অসম আৰক্ষীয়ে হয়তো ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু অসম আৰক্ষীয়ে স্মাৰ্ট আৰক্ষীয়ে ডিজিপি মহোদয় ইমান ষ্ট্ৰংলি কথাবিলাক কয় ইমান ষ্ট্ৰংলি একশ্যন লয় বুলি কয় কিন্তু লহিত হুছেইনৰ অপৰাধী কিয় অসম আৰক্ষীয়ে বা কমলা কলিতাৰ কথা মতে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই এই কথাটো অসমৰ ডিজিপি মহোদয় স্পষ্ট কৰিব লাগে গতিকে আজি এই আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ পৰৱৰ্তী পৰ্যায়ত কিন্তু ইয়াতকৈ আৰু ভয়াবহ আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম
নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।